আমি মৰিলেও ভয় নকৰোঁ। আমাৰ পূৰ্বপুৰুষে সেই মাটিখিনি অকত মাটি দি গৈছে, আমি এই মাটি এৰি নিদিওঁ। প্ৰথমতে মই কৈ লওঁ যে আমাৰ যিটো সমস্যা সেইটো 1950 চনতে প্ৰবল ব্ৰহ্মপুত্ৰ খহনীয়াৰ পিছত তাত 52 চনত 1952 চনত সেইখিনি মানুহ তাতে বসতি কৰিছিলে। মাটি কম, খুব কমেই মাটি, এক কঠা মাটিত 2-3টা পৰিয়াল আছে। তাৰ পৰা আৰু এতিয়া বৰ্তমান বাঢ়িলে পৰিয়াল, আৰু তাতে পাল্লি নতুন বস্তিয়ে নহয়, পলাশবাৰী 2 নম্বৰ, সদিলাপুৰ, এনেকৈ গোটেই এৰিয়াটোৰ মাজত এই নদী কাষৰীয়া মানুহখিনি তাতে বসতি কৰি আছিল। কিন্তু এইখন চৰকাৰে মানে হেৰি কৰাৰ পৰিৱৰ্তে এতিয়া আমাৰ সেই মানুহখিনিক খেদিবাহে ওলাইছে। যোৱাকালি মণ্ডল গৈ, কামবুঢ়া গৈ তেওঁলোকে ঘৰত গছ কেইডাল হেৰি কি এইবিলাখান ডিটেইলছ লৈছিলে, কিন্তু তেতিয়া মানুহখিনি অলপ খঙৰ হৈ উঠি গোটেইখিনি মানুহ আজি লগ লাগি আজি বাইদেউৰ ওচৰত আহিছোঁ এইটো বিষয়ে তেখেতে এটা সুমীমাংসা কৰাৰ কাৰণে। তাতে কিবা চিটি বনাম বুলি কৈ, ছেটেলাইট চিটি বনাম বুলি কৈছে, আৰু যিখিনি খালী ঠাই আছে সেইখিনি ছেটেলাইট চিটি বনোৱা ঠাই নহয়, অলপ ঠাই, সেইখিনি মানুহ খেতি খেলা কৰি শাক চব্জি বনাই তাতে মানুহখিনি জীৱিকা নিৰ্বাহ কৰে। একো নহ'ব, গৰু ছাগল দিয়াৰ কোনো এটা ৰাস্তা নহ'ব এইখিনি মাটি ল'লে। গতিকে সেইটো কাৰণে আমি বাইদেউক অনুৰোধ কৰিব আহিছোঁ, এইটো যেনিবা তেওঁ বন্ধ কৰে। এইখিনিয়ে বাইদেৱে ক'লে চাম, তেওঁলোক বোলে এতিয়াও মূল হেৰি দিয়া নাই, যেতিয়া দিব তেতিয়া চাব। আৰু আজি মণ্ডল যাব সেই খালী ঠাইখিনি মানে মেজাৰমেণ্ট কৰাৰ কাৰণে। সেই খালী ঠাইখিনি যিটো আছে সেইখিনিও কোনোবা মাৰাৱলীৰ তাত বিক্ৰী কৰিছে, অলপ মাটি না আদা বুলি এজন মাৰাৱলীৰ তাত বিক্ৰী কৰিছে। আৰু জানে এইটো চৰকাৰখনৰ কেনেকুৱা গতি বিধি, গতিকে আমাৰ মানুহখিনি বৰ নিৰুপাত পৰিছে। গতিকে চৰকাৰখনে যেনিবা সকলোৱে এটা মনৰ আনন্দত জাক জমকতাৰে চৰকাৰখনক ভোট দি জিকায়। যদি আমি এতিয়া অসমীয়া মানুহখিনিয়ে যদি এনেকুৱা হ'ব লগা হয় তেতিয়াহ'লে বৰ দুখৰ কথা হ'ব। গতিকে এইখিনিয়ে, যদিহে চৰকাৰে আপোনালোকৰ দাবী মানি নলয়, যদি আমি আমাৰ দাবী মানি নলয় তেতিয়া আমি বিশদভাৱে হেৰি কৰিবৰ কাৰণে আমি প্ৰস্তুত হ'ম। আমি মৰিলেও ভয় নকৰোঁ, আমাৰ পূৰ্বপুৰুষে সেই মাটিখিনি অকত মাটি দি গৈছে, আমি এই মাটি এৰি নিদিওঁ। গতিকে এইখিনি